কেতিয়াবা কম ভোক লাগিলে একেবাৰে কম কিবা এটা খাবলৈ মন গ'লে এই ধৰণে বনাব পাৰে। যদি ৰাতি ৰুটি থাকি যায় বা ৰাতিপুৱা ৰুটি থাকি যায় তেতিয়াহ'লে এইদৰে ৰুটিখন লৈ পেলাই আৰু একেবাৰে পাতল পাতলকৈ কাটি ল'ব লাগিব। ইয়াতে ঘিউ ৰুটিও হ'ব বা শুকান ৰুটিও হ'ব, কোনো কথা নাই, যি ৰুটি ল'লেও হ'ব। আৰু এই ধৰণে মই একেবাৰে পাতল পাতলকৈ গোটেইখিনি কাটি ল'ম। যদি কেতিয়াবা ল'ৰা ছোৱালী হঠাৎ ভোক লাগে বা সময় কম, এই ধৰণে ৰেচিপিটো বনাই পেলাই খাব পাৰে আৰু একেবাৰে মানে কম সময়ত পূৰা 5 মিনিটতে ৰেচিপিটো হৈ পেলাই ৰেডি হৈ যায়। তাৰ কাৰণে মই ৰুটিখিনি কাটি লৈছোঁ। তাৰপিছত মই লৈছোঁ কণী আপোনালোকে ইচ্ছা অনুসাৰে ল'ব পাৰে। মই 2টা লৈছোঁ কণী, আৰু কণীখিনি লৈ পেলাই ইয়াতে মই অলপ নিমখ দিছোঁ, অলপ হালধি দিছোঁ, অলপ জিৰা ধনিয়া আৰু জালুকৰ গুড়ি এটা দিছোঁ, আৰু দি পেলাই এইখিনি খুব ভালকৈ মই প্ৰথমে মিক্স কৰি ল'ম। খুব ভালকৈ মিক্স কৰি ল'ম এইখিনি। আৰু দেখিছেনে ইমানে সহজ হয়। আৰু এতিয়া ইয়াত অলপ সৰহকৈ মই পিঁয়াজ দিছোঁ আৰু কেঁচা জলকীয়া দিছোঁ। যদি বেছি সৰু ল'ৰা ছোৱালী থাকে কেঁচা জলকীয়াটো স্কিপ কৰিব পাৰে। আৰু ইয়াতে আপোনালোকে ভেজিটেবলছো দিব পাৰে, যিকোনো গাজৰ কেপচিকাম যিকোনো বস্তু ইয়াত দিব পাৰে, যিটো আপোনালোকৰ পচন্দ। আৰু এতিয়া এই ৰুটিখিনি দি পেলাই গোটেইখিনি মই খুব ভালকৈ আকৌ মিক্স কৰি ল'ম। এই ধৰণে খুব ভালকৈ মিক্স কৰি ল'ব যাতে গোটেই ৰুটিখিনিত মানে কণীখিনি ভালকৈ লাগি যায়, আৰু ইমানে টেষ্টি হয় খাবলৈ। আৰু ইয়াত এই সময়ত আপোনালোকে কিবা চচ দিব পাৰে, চয়া চচ চাটনি কিবা মিলাব পাৰে, কোনো কথা নাই ইয়াত। আৰু এতিয়া মই পেনখন পাতি পেলাই ইয়াতে মই মিঠাতেল দি দিছোঁ, বা আপোনালোকে ৰিফাইন তেলতো বনাব পাৰে। আৰু এতিয়া এই গোটেইখিনি মই ইয়াতে দি দিম। আৰু এতিয়া একেবাৰে দি দিছোঁ। আৰু ভেজিটেবল দিলে খাবলৈ খুব ধুনীয়া হয়। মই খুব সোনকালে বনাইছিলোঁ, সেইকাৰণে ভেজিটেবল দিয়া নাই, সময় নাছিলে। আৰু এতিয়া এইখিনি দি পেলাই ভালকৈ কৰি ঢাকি পেলাই থৈ দিম। তাৰপিছত মই কি কৰিম, সেইখিনি কৰি আৰু লুটিয়াই দিম। এতিয়া এনেকুৱা লুটিয়াব নোৱাৰি, হয়তো ভাঙি যাব পাৰে, সেইকাৰণে এখন প্লেটত লৈ পেলাই তাৰপিছত মই আকৌ এই ধৰণে কৰি দিছোঁ। তেতিয়া আৰু নেভাঙে, ধুনীয়া হৈ থাকে। আৰু এতিয়া এইখনত দি পেলাই অলপ মই চাৰিওফালে অলপ তেল দি লৈছোঁ, তেতিয়া তলফালে তেলটো গুচি যাবগৈ আৰু ধুনীয়াকৈ ক্ৰিস্পি, বাহিৰৰ ফালে পূৰা ক্ৰিস্পি থাকিব আৰু ভিতৰটো একেবাৰে চফ্ট থাকিব। খুব ধুনীয়া হয়। এই ধৰণে আপোনালোকে বনাই পেলাই এনজয় কৰিব পাৰে। আৰু এয়া চাওক, মই ছাৰ্ভ কৰিছোঁ যিকোনো চাটনি চচ, তাৰ লগত আপোনালোকে ছাৰ্ভ কৰিব পাৰে। ল'ৰা ছোৱালীয়ে কিন্তু খুব ভাল পায় এই ৰেচিপিটো, আৰু এবাৰ বনাই দিব পাৰে।